হয়, এইটো এটা প্ৰচণ্ডভাৱে আমাৰ গোটেই ৰাইজক জোকাৰি যোৱা ঘটনা। আমি বছৰৰ আৰম্ভণি, এই আৰম্ভণিত এনেকুৱা ঘটনা আমাৰ কোনো ৰাইজে নিবিচাৰে। আমি দুখ প্ৰকাশ কৰিছোঁ আৰু পৰম পিতাৰ ওচৰত তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। যিসকল ইনজিয়ৰ্ড আছে তেওঁলোক যাতে সোনকালে ভাল হয় তাৰ কাৰণে প্ৰাৰ্থনা জনাই আছোঁ। এতিয়া 5টাত খুব ট্ৰাফিক মুভমেণ্ট বেছি আছিল এনেকুৱা নহয়, এই ট্ৰাকখন আৰু বাছখনেই আছিল যিমানখিনি জ্ঞাত হ'লোঁ। আৰু এটা প্ৰচণ্ডভাৱে এটা কলিউশ্যন হ'ল, নহ'লে ট্ৰাকখন কেনেকুৱা বাগৰি বাটত পৰি গ'ল। কাজে কোনো না কোনো ঠাইত ভুল, কোনো না কোনো ঠাইত আছে। বাটপথেৰ খবৰো ল'লোঁ, ইয়াতে কনষ্ট্ৰাকশ্যন চলি আছিল। এই ক্ষেত্ৰত আমি আমাৰ ইয়াৰ ফালৰ পৰা কমিশনাৰ ট্ৰেন্সপৰ্ট আমি পঠাই আছোঁ আৰু লিড এজেঞ্চিৰ যিজন হেড তেওঁকো পঠাই আছোঁ, গৌৰৱ উপাধ্যায় আৰু আমাৰ অংকুৰ জৈন, আৰু লগতে NHIDCL যিজনে গোটেই ৰাস্তাখিনি চাই অসমৰ, তেওঁ গৈ আছে। কাজে এই ক্ষেত্ৰত আজি এনকুৱাৰীটো চলি আছে বা চলি থাকিব এইটো। কিন্তু আমি আৰু কিবা এটা দিলেও যে তেওঁলোকৰ প্ৰাণ ঘূৰি আহিব এনেকুৱা কথা নহয়। আচল কথাটো হ'ল কিয় এক্সিডেণ্টটো হ'ল, সেই কথাটোৱেই ওলাব লাগে। আৰু নিশ্চিতভাৱে ইয়াতে যদি আমাৰ প্ৰয়োজনীয়তা পৰে আমি FIR কৰিম। কনষ্ট্ৰাকশ্যন কোম্পানী হওক বা বিভাগ হওক, যিসকলে আছে তেওঁলোকৰ এগেইনষ্টত FIR হ'ব। মাননীয় মুখ্যমন্ত্ৰী নিজে মিনিট টু মিনিট খবৰ লৈ আছে। এই মুহূৰ্তত মিনিট টু মিনিট খবৰ লৈ আছে, কি হৈছে, কোন গৈছে, কোন অহা নাই, কেনেকুৱা হৈছে, গোটেইখিনি কথা ঘণ্টাত 3বাৰ খবৰ লৈ আছে। এই ক্ষেত্ৰত চৰকাৰ আমাৰ প্ৰচণ্ডভাৱে উদ্বিগ্ন। হয়, এইটো এটা প্ৰচণ্ডভাৱে আমাৰ গোটেই ৰাইজক জোকাৰি যোৱা ঘটনা। আমি বছৰৰ আৰম্ভণি, এই আৰম্ভণিত এনেকুৱা ঘটনা আমাৰ কোনো ৰাইজে নিবিচাৰে। আমি দুখ প্ৰকাশ কৰিছোঁ আৰু পৰম পিতাৰ ওচৰত তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। যিসকল ইনজিয়ৰ্ড আছে তেওঁলোক যাতে সোনকালে ভাল হয় তাৰ কাৰণে প্ৰাৰ্থনা জনাই আছোঁ। এতিয়া 5টাত খুব ট্ৰাফিক মুভমেণ্ট বেছি আছিল এনেকুৱা নহয়, এই ট্ৰাকখন আৰু বাছখনেই আছিল যিমানখিনি জ্ঞাত হ'লোঁ। আৰু এটা প্ৰচণ্ডভাৱে এটা কলিউশ্যন হ'ল, নহ'লে ট্ৰাকখন কেনেকুৱা বাগৰি বাটত পৰি গ'ল। কাজে কোনো না কোনো ঠাইত ভুল, কোনো না কোনো ঠাইত আছে। বাটপথেৰ খবৰো ল'লোঁ, ইয়াতে কনষ্ট্ৰাকশ্যন চলি আছিল। এই ক্ষেত্ৰত আমি